নমস্কাৰ, আপোনালোক সকলোকে অসম কেৰিয়াৰ যিটো চেনেলৰ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ চৰকাৰী চাকৰি মুকলি হৈছে, পিয়নৰ পোষ্ট নতুনকৈ ওলাইছে, যিকেইটাৰ বাবে তেওঁলোকে আপোনালোকৰ পৰা আবেদন বিচাৰিছে। য'ত আপোনালোকৰ 8 পাছ কৰা, 10 পাছ কৰা সকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। গ্ৰেড 4ৰ পোষ্ট হয়। এইকেইটাত আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে এই পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে আপোনালোক এলিজিবল হ'ব। অফলাইন মাধ্যমত এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব। অন্তিম তাৰিখটো আপোনালোকৰ 9 মাৰ্চ 2026লৈকে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আজি আমি ভিডিঅ'টোত গোটেইখিনি কথাই আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে এই পদকেইটাৰ বাবে কেনেধৰণে আবেদন কৰিব লাগিব, কি অৰ্হতা বিচাৰিছে, কোনসকলে আবেদন কৰিব পাৰিব, এপ্লিকেশ্যন ফিজ আছে নে নাই, গোটেইখিনি কথা আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিলে আপোনালোকে গম পাব। আৰু যিসকলে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আমাৰটো এটা নতুন চেনেল হয়, মই বহুত ভিডিঅ' আপলোড নকৰোঁৱেই আমাৰ এইটো চেনেলত, যাতে আপোনালোকে আমাৰ ভিডিঅ' আপলোড কৰিবলৈ উৎসাহজনক, সেইবাবে আপোনালোকে আমাৰ ভিডিঅ'টো লাইক কৰক। এই ভিডিঅ'টোত আপোনালোকৰ 100টা লাইক পাম বুলি মই আশা ৰাখিলোঁ। আপোনালোকে লাইক কৰি যাতে আমাক ছাপোৰ্ট কৰক, যাতে এনেকুৱা ধৰণৰ আপোনালোকলৈ ভিডিঅ' বনাবলৈ মই উৎসাহিত হওঁ আৰু আপোনালোকেও যাতে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ অতি সহজতে পাই থাকে, সেইবাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বলক আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো নটিফিকেশ্যন আহিছে সেইটো হৈছে আপোনালোকৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ মেট্ৰ'ৰ ফালৰ পৰা, যিটো গুৱাহাটী আপোনালোকৰ লাষ্ট ডেট আপোনালোকৰ 9/3/2026 হয়। চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ মেট্ৰ' গুৱাহাটী হেজ ৰিলিজ এ এমপ্লয়মেণ্ট নটিফিকেশ্যন, য'ত আপোনালোকৰ 7টা পিয়নৰ ভেকেঞ্চিৰ বাবে তেওঁলোকে এটা এডভাৰটাইজমেণ্ট মুকলি কৰিছে, য'ত ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলৰ এপ্লাই তেওঁলোকে বিচাৰিছে। ইয়াত আপোনালোকৰ পোষ্টটোৰ নাম হৈছে পিয়ন আৰু টোটেল ভেকেঞ্চি আছে 7টা। কেটেগৰী ৱাইজ যদি ভেকেঞ্চিসমূহ ভাগ কৰি চাবলৈ যায় তেতিয়াহ'লে OBC MOBCৰ কাৰণে এটা ভেকেঞ্চি আছে, SCৰ কাৰণে এটা আছে, ST প্লেনৰ কাৰণে দুটা আছে, ST হিলৰ কাৰণে এটা আছে, আনৰিজাৰ্ভ সকলৰ বাবে দুটা পোষ্ট থাকিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো যিসকলে 8th ষ্টেণ্ডাৰ্ড পাছ কৰিছে আৰু HSLC বা তাতকৈ অধিক পাছ কৰা নাই তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে আপোনালোক ইলিজিবল হয়। যিসকলৰ আপোনালোকৰ দৰমহা স্কেলটো যদিহে চাবলৈ যায় তেনেহ'লে দেখিব যে 12,000 টকাৰ পৰা 52,000 টকা আপোনালোকৰ স্কেল হয় আৰু তাত আপোনালোকৰ 3,900 টকা গ্ৰেড পে' পাব। আৰু নেশ্যনেলিটি যদিহে চাবলৈ যায়, যিসকল ভাৰতৰ নাগৰিক হয় তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে ইলিজিবল হয়। এজ লিমিটটো কোনো ধৰণৰ এজ লিমিট মেনশ্যন কৰা নাই এডভাৰটাইজমেণ্টটো। আৰু এজ ৰিলেক্সেশ্যনৰ সুবিধা আপোনালোকৰ দ্য আপাৰ এজ লিমিট ৰিলেক্সেশ্যন উইল বি এজ পাৰ দ্য এক্সিষ্টিং ৰুল অফ গভৰ্ণমেণ্ট অফ আছাম। গভৰ্ণমেণ্ট অফ আছামৰ ৰুল মতে আপোনালোকক ইয়াৰ এজ ৰিলেক্সেশ্যন প্ৰভাইড কৰিব। আৰু ইয়াত হাউ টু এপ্লাই যদিহে চাবলৈ যায়, কেণ্ডিডেটসকলৰ ৰিচেণ্ট পাছপৰ্ট চাইজৰ 4 কপি ফটোসহ আপোনালোকৰ সকলো ধৰণৰ ডকুমেণ্ট যেনে এডুকেশ্যন কোৱালিফিকেশ্যন হওক, ডেট অফ বাৰ্থৰ হওক, কাষ্ট চাৰ্টিফিকেট হওক, ৱৰ্কিং এক্সপিৰিয়েঞ্চ হওক, সকলোখিনি আপোনালোকৰ চেল্ফ এটেষ্ট কপি কৰি আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু এপ্লাই এড্ৰেছটো হৈছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ মেট্ৰ' পাণবজাৰ GAD বিল্ডিং নিয়াৰ কটন কলেজ ৰোড, গুৱাহাটী 781001। আপোনালোকৰ এইটোত আপোনালোকে বাই পোষ্ট হওক বা নিজে গৈ হওক আপোনালোকে ছাবমিট কৰিব লাগিব এপ্লিকেশ্যনটো। আৰু এপ্লাই আৰম্ভ হৈছে 23 ফেব্ৰুৱাৰীৰ পৰা আৰু লাষ্ট ডেট আপোনালোকৰ 9 মাৰ্চলৈকে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। যিসকল ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয় তেওঁলোকে এপ্লাই কৰিব বুলি মোৰ আশা থাকিল। আৰু ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজৰ কথা তেওঁলোকে মেনশ্যন কৰা নাই। আৰু যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকে আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ ল'ব, তাতে আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছটো পাই যাব। যিটো অফিচিয়েল এডভাৰটাইজমেণ্ট হয় সেইখিনি তাত প্ৰভাইড কৰা যাব। আৰু ষ্টেণ্ডাৰ্ড ফৰ্মো আপোনালোকক তাতে মই আমাৰ হোৱাটছআপ চেনেলটোতে শ্বেয়াৰ কৰি দিম, আপোনালোকে তাতে গৈ পাই যাব। আৰু যিসকলে আমাৰ ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক বহুত ধন্যবাদ। আৰু যিসকলে আমাৰ চেনেলটো বৰ্তমানো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি 100টা যি ভিডিঅ'ত লাইক সেইটো যাতে টাৰ্গেট কমপ্লিট কৰি দিয়ক, যাতে আমিও আপোনালোকলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ বনাই যাবলৈ উৎসাহ পাওঁ। এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।